সুস্মিতা ৰয়। আপোনাৰ হাজবেণ্ডৰ নাম কি? জিতেন্দ্ৰ ৰয়। কিহত কাম কৰিছিল? লাইনত। লাইনত? কি লাইনত? এপিএত দিছিল। তাৰপিছত কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো তাতে উঠিছে, পোষ্টত উঠি কেনে কাম কৰি আছিলে। কাম কৰি থাকোঁতে তাতে পটকৈ বোলে লাইনটো মাৰি দিছে, সেইকাৰণে তাই পৰি গৈছে। লাইনত শ্বৰ্ট খাইছে? লাইনত শ্বৰ্ট খাই কেনে পৰি গৈছে। তাৰপিছত বৈতামাৰীত লৈ গৈছে, বৈতামাৰীৰ পৰা তাৰে পৰা ইয়াতে বঙাইগাঁৱত লৈ আহিছে চিভিলত। আহিছিল বোলে, খবৰ লৈছে। এতিয়া ডক্টৰে একো কি কৰাই নাই। অলপমান ভাল পাইছে, ভাল পাই এতিয়া আৰু তাৰ গা বিষ এইগিলা উঠবা নৰে। তুলি কেনে ধৰি কেনে বহি দিব লাগে। তাৰে পৰা উঠিছে কাম কৰিবলৈ, উঠি কেনে তাতে বহি আছিল, বহি কেনে মানে তাৰটো খুলি আছিল, খুলি থাকোঁতে বোলে পটকৈ লাইনটো মাৰি দিছে। লাইনটো মাৰি দিয়াতে তাতে পৰি গৈছে। কোনোবাই দি দিছে। কাম কৰি থকা মানে লাইনটো কাটি কিনে নতুন লাইনটোৰ নামটো জাম্পাৰ কাটি থকা অৱস্থাতে মানে হৈ গৈছে এক্সিডেণ্টটো। লাইনত কোম্পানী, লেদাৰ পাৱাৰ কোম্পানী। এইটোতো ভুল, এতিয়া চাপডাউন লোৱাৰ পিছতো মাৰছে লাইনটো। শ্বৰ্ট খাইছে। অঁ, ডক্টৰে এতিয়া এক্সৰে কৰিব কৈছে। এক্সৰে কৰিব কৈছে। বিদ্যুৎ বিভাগৰ মানুহতো কোম্পানীৰ মানুহ আহিছিল। চিকিৎসা কৰি আছে। কোম্পানীয়ে ঠিকাদাৰ আণ্ডাৰত কৰি আছে।